মই প্ৰথমতে সকলো অসমবাসী ৰাইজক তথা আমাৰ জনশ্ৰী মধ্যাহ্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ্যে সহকাৰী শিক্ষক লগতে ছাত্ৰ ছাত্ৰী আমাৰ জনশ্ৰী মধ্যাহ্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ দিছোঁ মই অসমবাসীক মই ধন্যবাদ দিছোঁ কাৰণ আমি আজি স্বাধীনতা 1947 চনত ভাৰত স্বাধীন সকলো আমাৰ ভাৰতত সকলো দেশতে চৰকাৰী লগতে আমাৰ স্কুলবোৰক চৰকাৰী স্কুল হওক অচৰকাৰী স্কুল হওক তেওঁলোকে আজি এই স্বাধীনতা দিৱস আজি এই পতাকা উত্তোলনটো কৰে ভাৰত স্বাধীন দিবলৈ 1947 চনত গতিকে আমি সকলো অসমবাসী ৰাইজক মই তানে অনুৰোধ জনাওঁ আমি এই অনুষ্ঠানটো আমি ৰাখিব লাগিব আৰু তেনেকৈ যোগে যোগে তেনেকৈ কৰি থাকিব সকলো ৰাইজে গতিকে অসমবাসী ৰাইজক এইটোকে মই ক'ব বিচাৰিছোঁ আমি ভাৰত স্বাধীন হোৱাৰ পিছত আমি কিমান আনন্দিত আমি যদি সেই ইংৰাজীয়ে যদি আমাক শাসন যদি ৰাখিলেহেঁতেন আমি নিশ্চয় আমি তেনেকৈ ধৰণৰ কৰিব নোৱাৰিলোহেঁতেন গতিকে অসমবাসী ৰাইজ সকলোকো মোৰ ফালৰ পৰা আশীৰ্বাদ দিছোঁ যাতে সকলোৱে এই অনুষ্ঠানটো পাতে আৰু গোটেই ভাৰতত প্ৰধানমন্ত্ৰী মহোদয় আৰু অসমৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ অসমবাসী তথা গুৱাহাটীবাসীৰ বাবে এক সুখবৰ গুৱাহাটীৰ গণেশগুৰিস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ HS BA বিকমৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব সুন্দৰ ক্লাছৰুমৰ ব্যৱস্থা উপযুক্ত পিজিৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9706778566 অথবা 8638811417 আৰু 9864315576 আৰু 88762255 নম্বৰত